নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ 30 ডে স্পেচিয়েল কোৰ্সটোলৈ। আৰু বন্ধুসকল, আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মেথছৰ 13 নম্বৰ ক্লাছটো আৰু খুবেই সুন্দৰ এটা চেপ্টাৰৰ ওপৰত আজি আমি পুনৰ আলোচনা কৰিবলৈ গৈ আছোঁ। আজি আমি এই ক্লাছটোত পুনৰ আলোচনা কৰিম পাৰ্চেণ্টেজৰ কেইটামান অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু যোৱা ক্লাছত যেহেতু মই পাৰ্চেণ্টেজৰ পাৰ্ট 1 আপোনালোকলৈ আগবঢ়াইছিলোঁ, গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে পাৰ্চেণ্টেজৰ পাৰ্ট 2 হিচাপে ধৰি ল'ব পাৰে। খুবেই সুন্দৰ আৰু পৰীক্ষাৰ বাবে বহুতেই বেছি লাগতিয়াল প্ৰশ্নসমূহ আপোনালোকৰ বাবে লৈ আহিছোঁ। বন্ধুসকল, এই চেগতে আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছোঁ যে যোৱা দুদিন মই আপোনালোকলৈ সময়মতে ক্লাছসমূহ আগবঢ়াব পৰা নাছিলোঁ। একচুৱেলি এটা ব্যক্তিগত অসুবিধাৰ বাবে মই আপোনালোকলৈ সময়মতে ভিডিঅ'টো দিব নোৱাৰিলোঁ। তাৰ বাবে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু আজি আমি খুবেই সুন্দৰ কিছুমান প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে একেবাৰে শেষলৈকে ভিডিঅ'টো চাব, প্ৰতিটো প্ৰশ্নই বহুত ইম্পৰ্টেণ্ট হয়। আৰু আজি আমি এই ক্লাছটোৰ শেষত এটা সাংঘাতিক কনচেপ্ট শিকিবলৈ গৈ আছোঁ, যিটো কনচেপ্ট যদি আপোনালোকে ধুনীয়াকৈ ইয়াতে শিকি লয় তেতিয়াহ'লে আপোনালোকৰ 1 মিনিট লগা প্ৰশ্নটো 10 ছেকেণ্ডৰো ভিতৰত কৰিব পাৰিব। মানে মইতো কওঁ আপোনালোকে 5 ছেকেণ্ডতে উত্তৰ কৰিব পাৰিব, কিন্তু যদি আপোনালোকে সেই কনচেপ্টটো শিকি নলয় তেতিয়াহ'লে হয়তো আপোনালোকৰ একতকৈও বেছি মিনিটৰ সময়ৰ প্ৰয়োজন হ'ব পাৰে পৰীক্ষাত। গতিকে ধুনীয়াকৈ সকলোৱে শেষলৈকে ভিডিঅ'টো চাই থাকিব। লগতে বন্ধুসকল, আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছোঁ অন্য এটা কথা, যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন, মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ, আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। বন্ধুসকল, এতিয়া আমি পোনে আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ। আৰু পোনপ্ৰথমে আমি প্ৰথমটো প্ৰশ্নৰ মাজলৈ আগবাঢ়ি গৈছোঁ। যিহেতু যোৱা ক্লাছত আপোনালোকলৈ মই 5টা বেছিক ধৰণৰ প্ৰশ্ন আগবঢ়াইছিলোঁ, গতিকে আজিৰ প্ৰথমটো প্ৰশ্ন 6 নম্বৰ হিচাপে ধৰি লোৱা হৈছে ইয়াতে। আৰু প্ৰশ্নটোত ইয়াতে আমাক কি কৈছে যে ইফ 30% অফ এ ইকুৱেল 60 দেন ফাইণ্ড দ্য ভেলু অফ এ। অৰ্থাৎ ইয়াতে আমাক প্ৰশ্নটোৱে কি কৈছে যে যদি এৰ 30%ৰ যিটো ভেলু সেইটো যদি 60 হয় তেনেহ'লে আমাক এৰ যিটো মানে মান, সেই এৰ মান আমাক উলিয়াব দিছে। মানে এৰ যদি আমি 30% কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম? 60 পাম, হয়নে? প্ৰশ্নটো বুজি পাইছে আপোনালোকে যে এৰ 30% মানে যদি 60 হয় তেতিয়াহ'লে আমাক এৰ মান উলিয়াব দিছে যে এ মানে তেতিয়া কিমান হ'ব। তো এই বস্তুটো আমি ধুনীয়াকৈ কৰিব পাৰিম আৰু অতিকে সহজতে কৰিব পাৰিম। কেনেকৈ কৰিম? যে মই আপোনালোকক যোৱা ক্লাছত এটা টপিকৰ কথা কৈছিলোঁ, এখন টেবুলৰ কথা কৈছিলোঁ। সেই টেবুলখন আছিলে কি টেবুল? পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যন বনোৱা টেবুল, হয়নে? এতিয়া ইয়াতে আমাক কি দিয়া আছে যে 30% দিয়া আছে, হয়নে? 30% দিয়া আছে। এই 30% মানে আমি যদি ফ্ৰেকশ্যনত লিখোঁ তেতিয়াহ'লে কি লিখিব লাগিব? তো 30% ইকুৱেল আমাৰ কিমান হয়? 10/3 হয়, হয়নে? মানে 3/10 হয় 30% ইকুৱেল। এতিয়া ইয়াতে 10টোৱে কি বুজাইছে? 10টোৱে বুজাইছে এৰ ভেলুটো, আৰু 3টোৱে কি বুজাইছে? মানে এই এৰ 30%খিনি, অৰ্থাৎ 3 ৰেচিঅ'টোৱে বুজাইছে আমাক 60 সমান বুজাইছে। আৰু যদি ইয়াতে 3 ৰেচিঅ' সমান 60 হয় তেতিয়াহ'লে 1 ৰেচিঅ' সমান কিমান হ'ব? মানে আপোনালোকে ধুনীয়াকৈ এইটো কৰিব পাৰিব যে যদি 3 মানে 60 হয় তেতিয়াহ'লে 1 মানে কিমান হ'ব? 1 মানে 20 হ'ব, হয়নে নহয়? আৰু যদি 1 মানে 20 হয় তেতিয়াহ'লে মূল সংখ্যাটো কি আছিল? 10 ৰেচিঅ'ৰ বৰাবৰ আছিলে। গতিকে 10 পূৰণ 20 হ'লে কিমান হ'ব? 10-20 গুণ কিমান হ'ব? যে 200 হ'ব। অৰ্থাৎ এৰ যিটো ভেলু, সেই এৰ ভেলুটো আমি ধুনীয়াকৈ পাই গ'লোঁ। আমি ক'তো ইয়াতে সূত্ৰও ব্যৱহাৰ কৰা নাই, চিধাকৈ আমি এনচাৰ পাই গৈছোঁ 200। মানে চি নম্বৰ অপশ্যনটো ইয়াতে শুদ্ধ উত্তৰ, হয়নে? কোনো সূত্ৰ আমি ইয়াতে ব্যৱহাৰ কৰা নাই, চিধাই আমি পাৰ্চেণ্টেজটো ভগ্নাংশত বনাই লৈছোঁ। আৰু পাৰ্চেণ্টেজটো যেতিয়া ভগ্নাংশত আহি গ'ল তেতিয়া আমাৰ গোটেইখিনি প্ৰব্লেমেই শেষ হৈ গ'ল, যে আমি গোটেইখিনি ইয়াতে ধৰি ল'ব পাৰিছোঁ বা আমি ধুনীয়াকৈ বুজিব পাৰিছোঁ। কাৰণ এই যিটো ভগ্নাংশৰ হৰটো আৰু লবটোৱে আমাৰ কি বুজায়? ৰেচিঅ' বুজায়। তলত যিটো থাকিব তলৰটোৱে সদায় মূল সংখ্যাটো বুজাব, আৰু ওপৰৰটোৱে কি বুজাব? তাৰে পাৰ্চেণ্টখিনি বুজাব। অৰ্থাৎ তলত যিটো ইয়াতে সংখ্যা আছে 10, সেই 10টো যদি মূল সংখ্যাটো হয় তেতিয়াহ'লে 3টো কি হ'ব? 10ৰ 30%, হয়নে? মানে এ যদি 10 হয় তেতিয়াহ'লে এৰ 30% কিমান হ'ব? 3 হ'ব। কিন্তু আমাক কুৱেশ্যনে কৈছে যে 3 নহয় 60হে পাৰ্চেণ্টখিনি। গতিকে 3 বৰাবৰ যদি 60 হয় তেতিয়াহ'লে 10 বৰাবৰ কিমান হ'ব? 200 হ'ব। তো ধুনীয়াকৈ আমি সকলোৱে বুজি পাইছোঁ। গতিকে এতিয়া আমি আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ। এইটোও খুব সুন্দৰ হয় প্ৰশ্নটো।
ধুনীয়াকৈ আপোনালোকে চাব ইয়াতে প্ৰশ্নটোত আমাক কি কৈছে যে 10 গ্ৰাম ইজ হোৱাট পাৰ্চেণ্টেজ অফ 1 কেজি হয়নে মানে আমাক কুৱেশ্যনটোত কৈছে 10 গ্ৰাম 1 কেজিৰ কিমান শতাংশ তো এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে গতিকে এটো যদি আমি কৰিব যাওঁ তেতিয়াহলে আমি কি কৰিম 10 গ্ৰাম তো কাৰ আমাক উলিয়াব দিছে 1 কেজিৰ গতিকে পোন প্ৰথমে আমি চাব লাগিব যে 10 টো ক'ত আছে গ্ৰামত আছে হয়নে গতিকে কিলোগ্ৰাম তো আমি কি কৰিব লাগিব গ্ৰামত নিব লাগিব গতিকে 1 কিলোগ্ৰাম মানে কিমান গ্ৰাম বলে 1 কিলোগ্ৰাম মানে হৈছে আমাৰ 1000 গ্ৰাম হয়নে তো ধুনিয়া এইখিনি বস্তু আমি ধুনিয়াকে বুজি পাইছো তো এতিয়া যিকোনো বস্তু যদি আমি পাৰ্চেন্টেজত নিব লাগে তেতিয়াহলে তাৰ লগত আমি কি কৰিব লাগে 100% পূৰণ দিব লাগে হয়নে গতিকে ইয়াৰ লগত আমি 100% ধুনিয়াকে পূৰণ দি দিছো এতিয়া আমি ধুনিয়াকে কেৱল কাটা কাটি কৰি থাকিম ইয়াৰে এটা শূন্য ইয়াৰে এটা শূন্য আকৌ ইয়াৰে এটা শূন্য ইয়াৰে এটা শূন্য আকৌ ইয়াৰে এটা আৰু ওপৰৰ এটা আমি কাটি দিলো ঠিক আছে আটো আমাৰ কাটিব লগা নাই থাকিল কি এতিয়া বাছি কেৱল ওপৰত 1 বাছি থাকিল অৰ্থাৎ ইয়াতে কি হ'ব 1% হ'ব ইয়াৰে শুদ্ধ উত্তৰ মানে 10 গ্ৰাম টু 1 কেজিৰ কিমান পাৰ্চেন্ট 1% বুজি পাইছে আপোনালোকে সকলোৱে ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু কোনটো হ'ব এ নম্বৰ অপচনটো হ'ব তো ধুনিয়াকে ক্লিয়াৰ কৰি গৈ থাকক প্ৰতিটো কোৱেশ্চনে ইয়াতে ইম্পৰ্টেন্ট হয় আৰু এই প্ৰশ্নটো আপোনালোকে চাওক ইয়াতে যেটো প্ৰশ্ন লোৱা হৈছে এটো খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন যে ইয়াতে কি কৈছে ইফ 10% অফ a is equal to 12% of b মানে আমাক কি কৈছে যে a ৰ 10% কি হ'ব b ৰ 12% ৰ সমান বুলি কৈছে আমাক হয়নে তাৰ পিছত আমাক কৈছে যে 50% of a is equal what percentage of b মানে যদি 10% a সমান 12% b হয় তেতিয়া হলে 15% a মানে b কিমান পার্সেন্ট হ'ব তো এইটো যদি আমি উলিয়াব যাও খুব সহজে আমি উলিয়াব পাৰিম প্ৰথমে আমাক কি দিয়া আছে আমি হেতু ধুনিয়াকে চাই লম ইয়াতে আমাক a ৰ পার্সেন্ট দিয়া আছে a ৰ পার্সেন্ট আমাক কিমান দিয়া আছে 10% আৰু এইটো কাৰ বৰাবৰ বুলি কৈছে যে a ৰ 10% বৰাবৰ কি যে b ৰ তেতিয়া কিমান পার্সেন্ট হ'ব 12% ৰ সমান হ'ব হয়নে নেক্সট টাইম আমাক কি কৈছে এর আকৌ এটা দিছে যে যদি আমি এবাৰ a to a1 হিচাপে ধৰো a1 যদি এবাৰ কি হয় 15% হয় তেতিয়া হলে আমাক সুধিছে যে b1 ৰ মান কিমান হ'ব তো আমাক এইটো সুধিছে হয়নে গটিকে ধুনিয়াকে আমি এইটো উলিয়াব পাৰিম আমাৰ হাতত একদমে ধুনিয়া শৰ্ট ট্ৰিক্স আছে ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগে জানেনে ইয়াৰ বাবে আপোনালোকে সদায় এটা বস্তু মনত ৰাখিব যে a1 * b ইকুৱেল কি হ'ব আপোনাৰ ইয়াতে a2 * মানে কি হ'ব b2 হ'ব ঠিক আছে মানে ইয়াতে আপোনালোকে a1 * b তাৰ পিছত a * b2 আপোনালোকে ধুনিয়াকে কৰি দিব আপোনালোকৰ খেলা খতম ঠিক আছে বুজি পাইছে আপোনালোকে তো ইয়াতে আপোনালোকে কি কৰিব এতিয়া a1 ৰ মান কিমান দিয়া আছে a1 আমি কিমান পাইছিলো 15 পাইছিলো হয়নে তাৰ পিছত নেক্সট b ৰ মান কিমান আছে বলে b ৰ মান 12 আছে a ৰ মান কিমান আছে ইয়াতে যে a ৰ মান আছে ইয়াতে আমাৰ কিমান 10 আছে হয়নে গতিকে আমাৰ হাতত b2 আমি উলিয়াব লাগে এতিয়া তো b2 যদি উলিয়াও তেতিয়া হলে আমি কি কৰিব লাগিব b2 উলিয়াব লাগে আমি এটো ধুনিয়াকে কাটা কাটিখিনি কৰি দিম 5 ৰে যাব 5 3 গুণ 15 তাৰ পিছত এই পিনে যাব 5 2 গুণ 10 2 ৰে 12 কেবা যাব 6 বাজ যাব অৰ্থাৎ b2 ইকুৱেল কিমান হ'ব 6 3 গুণ 18% ঠিক আছে মানে b2 যদি আমি উলিয়াব যাও তেতিয়া হলে ইয়াৰ b2 ৰ মান কিমান হ'ব 18% মানে যদি a ৰ 15% হয় তেতিয়া হলে a ৰ 15% টু b ৰ কিমান পাৰ্চেন্টৰ সমান হ'ব b ৰ 18%ৰ সমান হ'ব তো ক্লিয়াৰ কে বুজি পাইছে আপোনালোকে ধুনিয়াকে তো মই আশা কৰিছো আপোনালোকে সকলোৱে ইয়াতে ধুনিয়াকে বুজি পাইছে তো এতিয়া চাওক আপোনালোকে ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আমি আগবাঢ়ি গৈছো ইয়াৰে পিছৰ প্ৰশ্নটো খুব সুন্দৰ প্ৰশ্ন ইয়াতে দিছিলে কি কৈছে the monthly income of a person is 8000 if his income increase 20% then what will be the his new income মানে আমাক কৈছে যে এজন মানুহৰ যেটো ইনকাম হেতু কিমান বুলি কৈছে আমাক 8000 টকা বুলি কৈছে যে মাহিলি এটা মানুহে কিমান ইনকাম কৰে 8000 টকা ইনকাম কৰে আৰু সেই মানুহজনৰ যদি ইনকামটো আগতকৈ যদি 20% বৃদ্ধি হয় তেতিয়া হলে তেওঁৰ যেটো নতুন মানে ইনকাম হেতু কিমান হ'ব আমাক সুধিছে গটিকে এইটো আপোনালোকে চুটকিমে কৰিব পাৰিব জাস্ট কেইটামান সেকেন্ডত কৰিব পাৰিব কেনেকৈ কৰিব পোন প্ৰথমে আপোনালোকে জানিব লাগিব যে 20% মানে কিমান তো 20% মানে কিমান হয় 5 ভাগৰ 1 হয় মানে মানুহজনৰ যদি আগৰ ইনকাম আগৰ মানে মই বিফৰ লিখিছো বিফৰ যেটো ইনকাম আছিল হেতু যদি মানুহজনৰ 5 হয় তেতিয়া হলে আফটাৰ মানে পিছৰ যেটো মানে ইনকাম এটো কিমান হ'ব আগতে 5 আছিল এতিয়া 5তকে কিমান বাঢ়িছে 1 বাঢ়িছে মানে 20% বাঢ়িছে হয় না নহয় গটিকে আগতে যদি 5 আছিল এতিয়া কিমান হ'ব মানুহজনৰ ইনকাম 6 হ'ব মানে এটো ৰেশিওৰ কথা কৈছো মই যে আগতে মানুহজনৰ ইনকাম আছিল কিমান 5 ৰেশিও হয়নে আগতে কিমান আছিল মানুহজনৰ ইনকাম
5 ৰেচিঅ' আছিলে এতিয়া 5তকৈ কিমান বাঢ়িছে 1 বাঢ়িছে গতিকে নতুন যেটো ইনকাম হেতু কিমান হ'ব 6 ৰেচিঅ' হ'ব কিন্তু কোৱেশ্চনে আমাক কি কৈছে যে আগতে ইনকাম আছিল 8000 মানে এই 5 ৰেচিঅ' বৰাবৰ কিমান হয় 8000 হয় গতিকে 5 ৰেচিঅ' বৰাবৰ যদি 8000 হয় তেতিয়া হলে 1 ৰেচিঅ'ৰ মান আমি উলিয়াব পাৰিম নে নোৱাৰিম 5 ৰেচিঅ' মানে যদি 8000 তেতিয়া হলে 1 ৰেচিঅ' মানে কিমান হ'ব 1600 হ'ব নে নহব তো 1 ৰেচিঅ' মানে যদি 1600 হয় 6 ৰেচিঅ' মানে কিমান হ'ব 6 ৰ লগত আমি 1600 পূৰণ কৰিলে হৈ গ'ল উত্তৰটো কিমান হ'ব ইয়াতে 9600 হ'ব পুৰা ক্লিয়াৰ কে বুজি পাইছে আপোনালোকে অৰ্থাৎ মানুহজনৰ মানে যেটো নতুন ইনকাম হেতু কিমান হ'ব ইয়াতে 9600 হ'ব মই আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে আৰু ইয়াতে যেটো সি নম্বৰ অপচন এটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ ঠিক আছে এবাৰ আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলে খুবেই সুন্দৰ এটা প্ৰশ্ন আপোনালোকৰ বাবে লোৱা হৈছে the price of a mobile is 20000 what will be the price of mobile after reduction 25% মানে আমাক প্ৰশ্নটোত কি কৈছে যে এটা মোবাইলৰ যেটো দাম হেতু আমাক কিমান বুলি কৈছে 20000 টকা বুলি কৈছে আৰু যদি পিছত কি হয় হে মোবাইলটোৰ যেটো দাম হেতু যদি 20% ৰিডাকশন কৰি দিয়া হয় মানে কমাই দিয়া হয় তেতিয়া হলে নতুন যেটো দাম হেতু কিমান হ'ব আমাক সুধিছে হয়নে গতিকে ইয়াতেও আমি উত্তৰটো খুব সহজে কৰিব পাৰিম তাৰ আগত আমি জানিব লাগিব যে 25% মানে কি হয় হয়নে 25% মানে কি আছিল আমাৰ 4 ভাগৰ 1 আছিল এতিয়া 4 টুই কি বুজাইছে মেইন ভ্যালু মানে মোবাইলটোৰ দাম বুজাইছে আৰু 4 কি কমিব 1 কমি যাব মানে এটো কি বুজাইছে ওপৰৰ খিনি পাৰ্সেন্টেজ খিনি বুজাইছে মানে চাওক মোবাইলটোৰ দাম আগতে যদি 4 আছিল এতিয়া কমি গৈ কিনে মোবাইলটোৰ দাম কিমান হ'ব 4 কিমান কমিছে 1 কমিছে অৰ্থাৎ মোবাইলটোৰ যেটো নতুন দাম হেতু কিমান হ'ব ইয়াতে 3 হ'ব বুজি পাইছে না আপোনালোকে ধুনিয়াকে মানে এইটো আছিল মোবাইলটোৰ পুৰণ দাম এইটো হল মোবাইলটোৰ নতুন দাম হয়নে এইখিনিলৈকে আপোনালোকৰ মই আশা কৰিছো ধুনিয়াকে কনসেপ্টখিনি ক্লিয়াৰ হৈছে এতিয়া আপোনালোকে চাব যে ইয়াতে আমি যি পালো 4 আৰু 3 এই দুটা কি হয় এই দুটা হয় ইয়াৰে ৰেচিঅ' হয় নে নহয় গতিকে আমাৰ যদি ইয়াতে 4 ৰেচিঅ' মানে কিমান আছে দামটো 20000 হয় নে 4 ৰেচিঅ' মানে যদি দামটো 20000 হয় ঠিক আছে তো 1 ৰেচিঅ' মানে কিমান হ'ব তেতিয়া হলে 1 ৰেচিঅ' মানে তেতিয়া হলে 5000 হ'ব নে নহব তো 1 ৰেচিঅ' মানে যদি 5000 3 ৰেচিঅ' মানে কিমান হ'ব বলে 3 ৰেচিঅ' মানে তো আমি ধুনিয়াকে কৰিব পাৰিম কিমান হ'ব ইয়াতে 15000 হ'ব মানে মোবাইলটোৰ দাম এতিয়া কিমান হৈ গ'ল 15000 হৈ গ'ল কিয় যে 25% মোবাইলটোৰ দাম ৰিডাকশন কৰি দিয়া হল পুৰা ক্লিয়াৰ ন কনসেপ্টখিনি আপোনালোকৰ এতিয়া চাব আপোনালোকে ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আমি আগবাঢ়ি আহিছো যে if income of A is 20% more than B then income of B is how much percent less than A মানে কোৱেশ্চনটোত আমাক কি ধুনিয়াকে ইয়াতে কৈ দিছে যে এৰ যেটো ইনকাম হেতু বিটকে কিমান বুলি কৈছে 20% বেছি বুলি কৈছে আমাক আকৌ সুধিছে যে এৰ ইনকাম বিটকে যদি 20% বেছি হয় তেন্তে বিৰ যেটো ইনকাম এতকে কিমান পার্সেন্ট কম আমাক হেতু সুধিছে তো মানে এর ইনকাম বিটকে 20% বেশি তো বির ইনকাম এতকে কিমান কম ডেফিনেটলি 20% কম যেনে আমাৰ লাগিব হয় নে নহয় মানে এ যদি বিটকে 20% টু বেশি দৰমহা পায় বি এতকে কিমান পার্সেন্ট কম দৰমহা পাব 20% কম দৰমহা পাব লাগে কিন্তু এনেকুৱা নহয় হয়নে গতিকে এটো আমি ধুনিয়াকে বুজিছো কেনেকুৱা হ'ব তো তাৰ আগত আমি জানিব লাগিব 20% মানে কিমান হয়নে তো 20% বুলি কোৱাৰ লগে লগে আমি কিমান জানো যে 5 ভাগৰ 1 এতিয়া চাওক ইয়াতে কি কৈছে আমাক এৰ জিৰো দৰমহা বিটকে 20% বেছি মানে এতিয়া এই 5 টো এতিয়া কাৰ দৰমহা হৈ যাব 5 ৰেচিঅ'টো হ'ব আমাৰ বিৰ দৰমহা মানে বিৰ যেটো ইনকাম হেতু যদি 5 হয় বিৰ যদি দৰমহাটো 5 হয় তেতিয়ালে 5তকে কিমান বেছি হ'ব 1 বেছি হ'ব কাৰ এৰ দৰমহা মানে এতিয়া এৰ কিমান হ'ব 6 হ'ব ঠিক আছে ইয়ালৈকে আপোনালোকে ধুনিয়াকে বুজি পাইছে যে বিৰ যেটো দৰমহা হেতু যদি 5 ৰেচিঅ' হয় তেতিয়া হলে এৰ দৰমহা কিমান হ'ব 6 ৰেচিঅ' কাৰণটো কিয় যে আমাক কোৱেশ্চনে কৈছে বিটকে এৰ দৰমহা 20% বেছি এতিয়া আমি ইয়াৰ পৰা ধুনিয়াকে উত্তৰটো উলিয়াব পাৰিম যে বিটকে এৰ 20% বেছি এতিয়া এতকে বিৰ কিমান কম আমি পার্সেন্টেজ নাজানো বৰ্তমান কিন্তু আমি ৰেচিঅ' জানো যে এৰ কিমান আছে 6 আছে 6তকে ইয়াৰ কিমান কম 1 কম কাটকে 1 কম 6তকে 1 কম হয় নে নহয় গটিকে 6তকে যদি 1 কম গটিকে 6 ভাগৰ 1ক পার্সেন্টেজত নিলে কি আছিল তো আমি 6 ভাগৰ 1 ধুনিয়াকে ইয়াতে পাই গলো তো এই 6 ভাগৰ 1টোক যদি পার্সেন্টেজত লৈ যাও আমি তো ধুনিয়াকে ইয়াতে জানো যে 6 ভাগৰ 1 মানে কি আছিল আমাৰ 16.66% আছিল নে এটো গটিকে ইয়াতে যেটো এ নম্বৰ অপচন হেতু শুদ্ধ উত্তৰ মানে এর দৰমহা বিটকে যদি 20% বেছি হয় তেন্তে বিৰ দৰমহা এতকে কিমান কম 16.66% কম
বুজি পাইছে আপোনালোকে তো ধুনীয়াকৈ বুজি থাকিব ইয়াৰ পিছত আৰু বহুতে ধুনীয়া ধুনীয়া প্ৰশ্নসমূহ ইয়াতে লোৱা হৈছে আপোনালোকৰ বাবে আৰু খুবেই সুন্দৰ সুন্দৰ কনসেপ্ট আপোনালোকৰ বাবে লৈ অহা হৈছে গতিকে ধুনীয়াকৈ ক্লাছটো একেবাৰে সম্পূৰ্ণকৈ শেষলৈকে আপোনালোকে চাব আৰু এইবাৰ মই যেটো প্ৰশ্ন আপোনালোকৰ বাবে লৈছো এটোটো সঁচাকৈ আল্টিমেট লেভেলৰ প্ৰশ্ন হয় মানে ইয়াতে সাকসেসিভ কেস ধুনীয়াকৈ ফুটি উঠিব আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে জানে বহুত বেছি হে পৰীক্ষাত গতিকে কনসেপ্টটো ক্লিয়াৰ কৰক সকলোৱে ইয়াতে কি লোৱা হৈছে 12 নম্বৰ প্ৰশ্নটো the salary of a worker is first increased by 5% and after it is decreased by 5% what is the change in his salary মানে এজন কাম কৰা বনুৱাৰ যেটো দৰমহা হেতু প্ৰথম অৱস্থাত কি বুলি কৈছে 5% বৃদ্ধি হোৱা বুলি কৈছে আৰু তাৰ পিছত পুনৰ 5% হ্ৰাস হোৱা বুলি কৈছে এতিয়া তেওঁৰ যেটো দৰমহা হেতু আগতকে কি হৈছে মানে কি চেঞ্জ হৈছে আমাক হেতু দিছে প্ৰথমতে 5 বাঢ়িছিল আকৌ 5 কমিল তো আগৰ নিচিনা বৰাবৰ আছে নেকি তেনেকুৱা হ'ব নেকি নে 25% বাঢ়িব নে 2.5% বাঢ়িব মানে 0.25 নে 2.5 নে 5 পইণ্ট বাঢ়িব বা কমিব ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব আমি উলিয়াব লাগে হয়নে গতিকে এটো আমি ধুনীয়াকৈ উলিয়াব পাৰিম তো তাৰ আগত আপোনালোকে এটা বস্তু জানি ল'ব যে যিকোনো এটা বস্তুৰ ক্ষেত্ৰত যদি তাতে দুবাৰ তিনিবাৰ এনেকুৱা ধৰণৰ যদি পাৰ্সেন্টেজ লগোৱা থাকে তেতিয়া হলে তাত আমি সাকসেসিভ পার্সেন্টেজ ব্যবহার কৰিব লাগিব ঠিক আছে মানে ক্ৰমাগত পার্সেন্টেজ মানে চাওক প্ৰশ্নটো বাৰু মই আপোনালোকক অকমান দেৰিকে বুজাই দিম তাৰ আগত মই আপোনালোকক এটা কনসেপ্ট বুজাই দিছো ঠিক আছে কনসেপ্টটো আপোনালোকে ধুনীয়াকৈ ক্লিয়াৰ কৰিব কাৰণ জ্ঞানজ্যোতিত এটা বস্তুৱে ফলো কৰা হয় সদায় কনসেপ্ট কাৰণ কনসেপ্ট ইজ পাৱাৰ হয় নে নহয় গতিকে এতিয়া চাব যে আপুনি যিকোনো ধৰণৰ এটা বিজনেস কৰিছে মানে মই ধৰি লৈছো আপুনি মানে 20 কিনি আনিছে মানে বজাৰৰ পৰা আৰু হেতু আপুনি ধুনীয়াকৈ ৰোপণ কৰিছে খেতি কৰিছে তো আপুনি 20 কিনি আনিছিলে কিমানৰ 100 টকাৰ আপুনি 20 কিনি আনিছিলে আৰু 100 টকাৰ দ্বাৰা আপুনি কি কৰিছে প্ৰথমতে খেতি আৰম্ভ কৰিছে ধুনীয়াকৈ শুনি থাকিব কাহিনীটো যে এই 100 টকাৰ আপুনি মানে গুটি কিনি আনিছিলে 20 আৰু হেতু কিনি আনি কিনে ধুনীয়াকৈ আপুনি হিচিলে পথাৰত তাৰ পিছত ইয়াৰ পৰা আপুনি মানে যিকোনো ধৰণৰ আপুনি খাদ্য সামগ্ৰী প্ৰস্তুত কৰিলে মানে জিকা ভোল ৰঙালাও এইবিলাক আপুনি ধুনীয়াকৈ তৈয়াৰ কৰিলে ইয়াৰ পৰা প্ৰস্তুত কৰিলে তো কৰি উঠি কিনে আপুনি যেতিয়া এইবিলাক ফলবোৰ হ'ল তেতিয়া আপুনি বজাৰত বেচিব গ'ল যেতিয়া আপুনি বেচিব গ'ল তেতিয়া আপুনি ধুনীয়াকৈ কোড লৈ গ'ল বজাৰত লৈ গ'ল আপুনি এইখিনি কিহৰ পইচা খৰচ কৰিছিলে এইখিনি আপুনি মানে গুটি বা বীজটো কিনি আনাতে পইচা খৰচ কৰিছিলে হয়নে আৰু এইখিনিৰে আপুনি ইমান দিনে কষ্ট কৰি উঠি এতিয়া বস্তুখিনি ধুনীয়াকৈ ফলমূলখিনি বনালে এতিয়া এই শাক-পাচলিখিনি বা আপোনাৰ এই ফলমূলখিনি যেতিয়া বজাৰত বেচিব আপুনি গ'ল তেতিয়া ডেফিনেটলি আপোনাক এটা লাভ লাগিব তো আপুনি কি কৰিছে ইয়াতে যে 20% আপুনি ইয়াতে লাভ লগাই দিলে ঠিক আছে আপোনাৰ 100 টকা খৰচ হৈছিলে আৰু আপুনি বজাৰত নি কিনে বস্তুখিনি কিমান দামত বেচিলে 120 টকাত বেচিলে ঠিক আছে ইয়াতে কি কৰিছে আপুনি 20% ইয়াতে আপোনাৰ লাভ হ'ল ঠিক আছে এতিয়া আপোনাৰ পৰা কোনোবা এজন বেপাৰীয়ে বস্তুখিনি কিনি নিলে কিনি নি উঠি কিনে তেও আকৌ কি কৰিছে তেও পুনৰ আপোনাৰ বস্তুখিনিতে 10% আকৌ লাভ লৈছে এইবাৰ কোনে কিনি খাব ইয়াতে সৰ্বসাধাৰণ যিখিনি মানুহ আছে তেওঁলোকে খুচুৰাকে কিনি খাব তো ইয়াতে 120 ৰ যদি 10% কৰা তেতিয়ালে কি হ'ব 12 টকা লাভ মাৰিব এও মানে 132 টকাত বস্তুখিনি ইয়াতে বিক্ৰী যাব গটিকে আপুনি 100 টকাতে বস্তুখিনি বনাইছিল আপুনি নি কিনে 120 টকাত বেচিলে আপোনাৰ পৰা কিনাজনে আকৌ আমাৰ তাত বেচিছে কিমানত 132 টকাত অৰ্থাৎ বস্তুটো এটাই আপোনাৰে বস্তু আপুনিও মাজতে লাভ ললে আৰু মাজতে বেপাৰীজনেও লাভ ললে গটিকে ইয়াতে এটা বস্তুতে কি হৈছে দুবাৰ পার্সেন্টেজ মানে ব্যৱহাৰ হৈছে গটিকে এই ক্ষেত্ৰত আমি কি কৰিব পাৰো সাকসেসিভ কেস লগাব পাৰো আৰু সাকসেসিভ কেস আমাৰ বাবে বহুতে বেছি গুৰুত্বপূৰ্ণ হয় আৰু পৰীক্ষাৰ বাবে বহুতে বেছিয়ে মানে লাগতিয়াল হয় ইয়াতে চাওক আপুনি দেখিছে আপোনাৰ বস্তুটো আছিল 100 টকাৰ আৰু শেষত গৈ কিনে কি হৈছে 132 টকা তাৰ মানে কি 32% আপোনাৰ বস্তুটোত কি হৈছে লাভ হৈছে আমি জেনাৰেলি দেখিছো কিন্তু ইয়াতে দেখিছো প্ৰথমবাৰ 20% লাভ হৈছে সেকেন্ডবাৰ 10% তো সেই হিচাপত 20% 10% 30% এ লাভ হ'ব লাগে কিন্তু শেষত গৈ কিনে বস্তুটো কি হৈছে 32% লাভ দেখিছো কাৰণ 100 টকাত 132 টকা হে আমি কিনি খালো আপুনি 100 টকা খৰচ কৰিছিল বস্তুটোৰ নামত আৰু আমি কিনি খালো কিমানত 132 টকা তাৰ মানে কি ইয়াতে 32% বস্তুটোত প্ৰফিট হল কিন্তু দেখাৰ যেটো প্ৰফিট হেতু আমি কিমান দেখিছো প্ৰথমতে 20% তাৰ পিছত 10% আৰু এইটো আমি ধুনীয়াকৈ ফৰ্মুলা ওয়াইজটো কৰি যাব পাৰো যে ইয়াতে আমি ধুনীয়াকৈ লিখিব লাগে a + b তাৰ পিছত আমি কি কৰিব লাগে ইয়াতে ab/100 ঠিক আছে
AB by 100 আমি এইটো ধুনীয়াকৈ কৰিব লাগে ইয়াতে আমাৰ কি হ'ব যোগচিন হ'ব বাৰু গতিকে এতিয়া আপোনালোকে চাব যে a ৰ মান কিমান আছিলে ইয়াতে 20 a মানে হৈছে প্ৰথম পাৰ্চেন্টটো b মানে হৈছে ইয়াতে সেকেন্ড পাৰ্চেন্টটো b ৰ মান কিমান আছে বোলে 10 তাৰ লগত আমি যোগ কৰিব লাগিব কিমান ab পূৰণ কৰিলে কিমান হ'ব 20 পূৰণ 10 হয়নে তলত লিখিব লাগিব আমি 100 তো এই সূত্ৰটো আপোনালোকে ধুনীয়াকৈ মুখস্থ কৰি ৰাখিব 0 0 0 0 আমি কাটিলো 20 এ 10 কিমান পালো আমি 30 যোগ 2 এক গুণ কিমান হ'ব বোলে 2 তো 30 এ 2 এ আমি কিমান পালো ইয়াতে 32 পালো তো দেখিছে আপোনালোকে ধুনীয়াকৈ ইয়াতে আমি গম পালো যে এই ফৰ্মুলাটোৰ দ্বাৰা যেতিয়া আমি কৰিলো তেতিয়া আমি দেখা পালো যে ইয়াতে 32% কি হৈছে বস্তুটোত প্ৰফিট হৈছে মানে এটো নেট পাৰ্সেন্টেজ বুলিও ক'ব পাৰো আমি নেট প্ৰফিট বুলিও ক'ব পাৰো বা সাকসেসিভ প্ৰফিট বুলিও আমি ইয়াকে ক'ব পাৰো গতিকে এই কনসেপ্টটো আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব এই সূত্ৰটো আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব নাইবা ইয়াতে এটা সাংঘাতিক ফৰ্মুলা আছে যিটো ফৰ্মুলাৰ নাম হৈছে ৰেশিও মেথড ঠিক আছে এই ৰেশিও মেথডটো আপোনালোকে অকমান ধুনীয়াকৈ শিকি লওক বহুত বেছি প্ৰবলেম নাই ধুনীয়াকৈ কৰিব পাৰিব চাওক ইয়াতে ৰেশিও মেথড বুলি কোৱাৰ লগে লগে আপোনালোকে পাৰ্সেন্টেজ যিখিনি ইয়াতে দিয়া আছে সেইখিনি আপোনালোকে ফ্ৰেকশনলৈকে কনভাৰ্ট কৰিব পাৰিব লাগিব 20% মানে হয় আমাৰ 5/1 10% মানে হয় আমাৰ 10/1 তো দুটাতে যেটো প্ৰফিট হৈছে আপুনিও প্ৰফিটত বেচিছে আপোনাৰ পৰা কিনি নোৱা মানুহজনেও প্ৰফিটত বেচিছে গতিকে আপুনি কি কৰিছিল আপোনাৰ 20% মানে 5/1 আপুনি যদি বস্তুটো 5ত বনাইছিলে 5 যদি আপোনাৰ খৰচ হৈছিলে তো আপুনি বেছি কিনে বস্তুটো কিমান দামত বেচিলে 5তকে 1 বেছি দামত বেচিলে মানে আপুনি 6ত বেচিলে ঠিক একেদৰে আপোনাৰ পৰা কিনি নিয়া মানুহজনে কি কৰিছে 10% লাভ মানে তেও যদি বস্তুটো 10ত কিনিছিলে তেতিয়া হলে তেও বস্তুটো কিমানত বেচিব 11ত বেচিব অৰ্থাৎ এতিয়া এইটো হৈছে আপোনাৰ দুয়োটাৰে ক্ষেত্ৰত দামটো মানে আগৰ দাম আৰু এইটো হৈছে বেচা যোৱাৰ পিছৰ দাম বেচা যোৱাৰ আগত 10 গুণ কিমান আছিল 50 ৰেশিও দাম আৰু বেচা যোৱাৰ পিছত দামটো কিমান হল ইয়াতে 11 6 গুণ 66 এতিয়া এইখিনি আছিল বস্তুটোৰ মানে ইনিশিয়াল মানে যিখিনি ভ্যালু বা মূল্যটো যিখিনি হয় বস্তুটোৰ সেইখিনি হৈছে 50 আৰু এইখিনি হৈছে বস্তুটো বেচাৰ পিছত কিমান হল 66 গটিকে 50তকে কিমান বেছি বলে 50তকে 6 বেছি ঠিক আছে কাটকে 6 বেছি 50তকে 6 বেছি 6 নে 16 বেছি কিবা কৈছো বাৰু মই গটিকে 50তকে কিমান বেছি ইয়াতে 16 বেছি আৰু এটো যদি পার্সেন্টেজত নিব লাগে কি কৰিব লাগে 100% আমি পূৰণ দিব লাগে গটিকে 50 2 গুণ কিমান হ'ব 100 16 2 গুণ কিমান হ'ব 32% তো ধুনিয়াকে আপোনালোকে বুজি পাইছে যে এনেকুৱা ধৰণে আমি কি কৰিব পাৰো ইয়াৰে সাকসেসিভ পার্সেন্টেজ বিলাক উলিয়াব পাৰো আৰু ইয়াতে বাৰু বহুত বেছি উদাহৰণ মই লৈ নাথাকো আপোনালোকে পৰৱৰ্তী সময়ত প্ৰশ্নসমূহ কৰি থাকিলে ধুনিয়াকে সকলোৱে বুজি পাই থাকিব গটিকে এতিয়া আমি পনে পনে এই প্ৰশ্নটোৰ মাজলৈ আগবাঢ়ি আহিছো প্ৰশ্নটো ইয়াতে কি কৈছিলে যে এই মানুহজনৰ যেটো স্যালাৰি হেতু প্ৰথমে কি হ'ব বুলি কৈছে 5% ইনক্ৰিজ হ'ব বুলি কৈছে আৰু পিছত 5% ডিক্ৰিজ হ'ব বুলি কৈছে গটিকে হুদিছে যে মানুহজনৰ স্যালাৰিটো কি হ'ব গটিকে 5% মানে কি হয় 5% ইকুৱেল আমি সদায় মনত ৰাখিব লাগিব যে 5% মানে হয় আমাৰ 20/1 ঠিক আছে গটিকে মানুহজনৰ যদি প্ৰথম অৱস্থাত যদি ইনকামটো 20 আছিল তেতিয়া বাঢ়ি কিনে নতুন ইনকামটো কিমান হৈ গল বলে বাঢ়ি কিনে নতুন ইনকামটো 21 হৈ গল নেক্সট টাইম মানুহজনৰ ইনকামটো আকৌ যদি 20 আছিল তেতিয়া হলে এবাৰ কমিল কিমান 20ত 1 কমিব কাৰণ এইটো কমিছে 20ত 1 কমি কিনে কিমান হৈ গল বলে 19 হৈ গল গটিকে এতিয়া 20 গুণ কিমান হ'ব ইপিনে আমি থিয়কে এনেকে পূৰণ কৰিব লাগে সদায় সাকসেসিভত গটিকে 20 গুণ কিমান হ'ব ইয়াতে আমাৰ 400 মানে এইটো প্ৰথমৰ ইনকাম আৰু এইটো পিছৰ ইনকাম কিমান হ'ব 21 তাৰ পিছত 19 গুণ কিমান হ'ব 499 হয় সৰি বাৰু 399 হয়নে কিমান হ'ব 21 19 গুণ কিমান হ'ব 399 হ'ব লাগিছিল হয়নে নহয় ইয়াতে কিমান হ'ব আপোনাৰ 399 হ'ব বাৰু এতিয়া আগতে আছিল মানুহজনৰ ইনকাম কিমান 400 এতিয়া হৈছে কিমান 399 তো আগতকে এতিয়া যেটো ইনকাম হেতু কিমান কমি গল বলে আগতকে ইনকাম এতিয়া 1 কমি গল হয়নে আগতে কিমান আছিল বলে আগতে আছিল আমাৰ 400 ইনকাম গটিকে এতিয়া 400তকে 1 কমিছে মানে ডিক্ৰিজ হল ইনকামটো গটিকে এটো যদি পার্সেন্টেজত নিব লাগে কি কৰিব লাগে 100% পূৰণ দিব লাগে গটিকে এতিয়া চাওক আপোনালোকে 0 0 কাটিলো 0 0 কাটিলো 4 ৰে একো হৰণ কৰিলে আমি কিমান পাম ইয়াতে যে 4 ৰে যেতিয়া একো হৰণ কৰিম তেতিয়া আমি পাম 0.25% তাৰ মানে মানুহজনৰ যেটো ইনকাম সেই ইনকামটো আগতকে এতিয়া কি হৈছে 0.25% কি হৈ গল কমি গল বস্তুটো বুজিছে আপোনালোকে যে আগতে ইনকামটো মানুহজনৰ 5% বৃদ্ধি হৈছিল সেকেন্ড টাইম মানুহজনৰ ইনকাম 5% কমি গল গটিকে এতিয়া বৰ্তমানৰ যেটো অৱস্থা বৰ্তমানৰ অৱস্থাত মানুহজনৰ ইনকামটো কি হৈছে 0.25% কি হৈছে কমি গৈছে অৰ্থাৎ ইয়াতে যেটো উত্তৰ হেতু বি নম্বৰ অপচনটো ইয়াৰে শুদ্ধ হ'ব
তো মই আশা কৰিছোঁ আপোনালোকে সকলোৱে প্ৰত্যেকজনে ধুনীয়াকৈ বুজি পাইছে সাকসেসিভ কি হয় আৰু ইয়াতকেও যদি আপোনালোকে বহুত বেছি বহলাই শিকিব খোজে তেতিয়াহ'লে মই আগতে ইয়াৰ ওপৰত সাকসেসিভৰ ওপৰত আপোনালোকলে ক্লাস আগবঢ়াই থৈছো আপোনালোকে ধুনীয়াকৈ সাৰ্চো কৰিব পাৰে যে সাকসেসিভ পাৰ্চেন্টেজ জ্ঞানজ্যোতি তেনেকৈ মাৰিলে আপোনালোকে পাব নাইবা মোৰ প্লেলিষ্টত গৈ কিনে আপোনালোকে চাব পাৰে তাত বহুকেইটা পাৰ্চেন্টেজৰ ভিডিও আছে আৰু সাকসেসিভ কেছ লগোৱা বহুকেইটা তাত ভিডিও আছে গতিকে ধুনীয়াকৈ আপোনালোকে চাই কিনে আপোনালোকৰ সকলোখিনি কনসেপ্ট তাৰ পৰা ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰিব লগতে আপোনালোকক এই সেগতে অন্য এটা কথাও মই জনাই ল'ব বিচাৰিছো যে যেহেতু আপোনালোকৰ পৰীক্ষা একেবাৰে সমাগত মানে যিসমূহে অসম আৰক্ষীৰ উপপৰিদৰ্শক নতুবা কনিষ্টবলৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেওঁলোকৰ বাবে মই কৈছো যে যদি আপোনালোকৰ এতিয়াও মেথছত কিবা অসুবিধা হৈ আছে মানে বহুত বেছি অসুবিধা হৈ আছে যদি আপোনালোকে ভয় কৰি আছে যে মেথছৰ কাৰণে আপোনালোকৰ হয়তো ৰৈ যাব নেকি তো আপোনালোকে মোক পাৰ্সোনালি এবাৰ কন্টেক্ট কৰিব মানে তাত অলৰেডি যোৱা বহু কেইদিনৰ পৰা ব্যক্তিগতভাৱে মই এটা টিউচনৰ ব্যৱস্থা কৰি আছো য'ত অলৰেডি বহুখিনি টপিক তাত ক্লিয়াৰ হৈছে আৰু পৰীক্ষাৰ দিনলৈকে তাত ক্লাছসমূহ হৈ থাকিব গতিকে যদি আপোনালোকে বিচাৰে যে এতিয়া এই অকমান সময় হলেও প্ৰাইভেটলি মানে শিকিব খোজে তেতিয়া হলে আপোনালোকে তাত আহিব পাৰে একেবাৰে বেসিক যিখিনি লেভেল হে বেসিক লেভেলখিনি তাত ক্লিয়াৰ কৰি দিয়া হয় বহুখিনি কনসেপ্ট তাত ক্লিয়াৰো হৈছে আৰু বহুখিনি তাত আহিবও আছে আজি পৰা যেহেতু আৰু পৰীক্ষালৈকে অতি কমে আমাৰ 12 দিন 13 দিন মান যেহেতু আছে ন গতিকে এইখিনি সময়তো আমি ধুনীয়াকৈ গোটেইখিনি কনসেপ্টে মানে কভাৰ কৰিব পাৰিম বুলি আশা কৰো গতিকে যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহলে আপোনালোকে আহিব পাৰে তাত এটা আপোনালোকে মানে নিৰ্দিষ্ট পৰিমাণৰ এটা ফিস দিব লাগে গতিকে যিসকলে ইচ্ছুক তেওঁলোকে আহিব মই কন্টেক্ট নাম্বাৰটো মোৰ দি দিছো মোৰ কন্টেক্ট নাম্বাৰটো হৈছে 8473830780 আপোনালোকে মানে গধূলিৰ পৰা মানে ৰাতিৰ ভিতৰত ফোন নকৰিব দিনৰ ভাগত ফোন কৰিব কিয়নো ৰাতি দুটাকৈ ক্লাস তেনেকৈ কৰিব লগা হৈছে গতিকে হয়তো ফোনখিনি উঠাব নোৱাৰিব পাৰো গতিকে আপোনালোকে দিনৰ ভাগত ফোন কৰিব নতুবা WhatsAppৰ জৰিয়তে আপোনালোকে মেছেজও কৰিব পাৰে আৰু ক্লাছসমূহ কি হয় WhatsAppৰ গ্ৰুপতে কৰা হৈ আছে গতিকে আপোনালোকৰ বাবে এটা বেষ্ট বেনিফিট যে আপোনালোকে হয়তো কিবা কাৰণত অনলাইন থাকিব নোৱাৰিলেও ক্লাছৰ সময়ত তেতিয়াহলে পৰৱৰ্তী সময়ত আপোনালোকে ক্লাছটো মেইনটেইন কৰিব পাৰিব খুব ধুনীয়াকৈ গতিকে যদি কাৰোবাই এতিয়াও বিচাৰে তেতিয়াহলে আহিব পাৰে কিন্তু এটা কথা কৈলও যে ইয়াত বহুকেইটা চেপ্টাৰ অলৰেডি শেষ হৈছে আৰু কেইটামান চেপ্টাৰ আহিব আছে সেইখিনি আপোনালোকে ভালকে শিকিব পাৰিব ঠিক আছে গতিকে এতিয়া আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নসমূহৰ মাজলে এতিয়া আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলে আৰু খুব সুন্দৰ প্ৰশ্ন আকৌ আপোনালোকৰ মাজলে ইয়াতে লৈ আহিছো ইয়াতে চাওক পুনৰ এটো সাকসেসিভৰ ওপৰতে ধুনীয়াকৈ ইউজ হৈ যাব মানে ইয়াতে কি কৈছে ইফ দা লেন্থ অফ এ ৰেক্টেংগল ইনক্ৰিজ বাই 12.5% এণ্ড ওয়াইড ইজ reduced by কিমান কৈছে আমাক 28.57 দেন দা এৰিয়া উইল বি এফেক্ট মানে আমাক কৈছে যে এটা আয়তৰ যেটো মানে দৈৰ্ঘ্য হে আয়তৰ দৈৰ্ঘ্যটো যদি 12.5% বৃদ্ধি হয় আৰু ইয়াৰে যেটো প্ৰস্থ এই প্ৰস্থটো যদি 28.57% কম হয় তেতিয়া হলে কি হ'ব ইয়াৰ মানে এৰিয়াৰ ক্ষেত্ৰত মানে এৰিয়াত কি প্ৰভাৱ পৰিব আমাক হেতু উদিছে মানে ক্ষেত্ৰফল গটিকে চাওক যে যেহেতু আমি আয়তটো এটা আয়তৰ কথা কৈছে আৰু সাকসেসিভ বুলি কোৱাৰ লগে লগে আপোনালোকে অন্য এটা বস্তু পুনৰ মনত ৰাখিব যে যেতিয়া দুটা অন্য ধৰণৰ বস্তু পূৰণ কৰি আমি অন্য এটা বস্তু পাও তেতিয়া হলে তাত আমি সাকসেসিভ ব্যৱহাৰ কৰিব পাৰিম কিন্তু এটা বস্তুৰ ক্ষেত্ৰতে হ'ব লাগিব হেতু বস্তু আপোনালোকে মনত ৰাখিব গটিকে ইয়াতে বস্তু এটাই আয়তৰ কথা কৈছে হয়নে নহয় আয়তৰ কথা কৈছে গটিকে আয়তত কি হ'ব আমি লেন্থ আৰু ইয়াৰে যেটো ওয়েট আমি পূৰণ কৰি কিনে কি পাম এৰিয়া পাম অৰ্থাৎ দুটা বেলেগ বেলেগ বস্তু পূৰণ কৰি আমি এটা বেলেগ বস্তু পাম ঠিক এনেকুৱা ধৰণৰ যিখিনি আমাৰ বস্তু আছে গোটেইখিনি ক্ষেত্ৰতে আমি সাকসেসিভ লগাব পাৰিম গতিকে ইয়াতো আমি সাকসেসিভ লগাম তাৰ আগত আমি কি কৰিব লাগিব 12.5% মানে কি জানিব লাগিব গতিকে 12.5% মানে কিমান হয় আমাৰ 8 ভাগৰ 1 হয় ঠিক একেদৰে 28.57% মানে কিমান হয় 28.57% মানে আমাৰ হয় কিমান যে 7 ভাগৰ 2 মানে কথাটো আমাক কি কৈছে যে যেটো আয়তৰ কথা ইয়াতে উল্লেখ কৰা হৈছে সেই আয়তটোৰ যেটো মানে দিগ মানে যেটো লেন্থ হেতু যদি আগতে 8 আছিল এতিয়া 8তকে কিমান বাঢ়িছে 1 বাঢ়িছে মানে নতুন লেন্থটো কি হৈ গল এতিয়া 9 হৈ গল তাৰ পিছত যেটো ইয়াৰে ওয়েট হেতু আমাক কিমান কৈছে আগতে যদি 7 আছিল এতিয়া কমি কিনে কিমান হৈছে 7তকে কিমান কমিছে 7তকে 2 কমিছে গটিকে নতুনটো কি হ'ব এতিয়া 5 হ'ব গটিকে আগৰ যেটো ক্ষেত্ৰফল হেতু কিমান হ'ব আগৰ ক্ষেত্ৰফল আমি কেনেকৈ উলিয়াও আয়তৰ ক্ষেত্ৰফল উলিয়াব লাগিলে দিশ আৰু কি কৰিব লাগে আমি প্ৰস্থ পূৰণ কৰিব লাগে গটিকে এইটো দুয়োটাই কি আগৰ আৰু এইটো এই দুটা কি এতিয়া বৰ্তমানৰ
গতিকে আগত আছিলে কিমান 8 7 গুণ কিমান হ'ব আমাৰ 56 হয় নে নহয় আৰু এতিয়া কিমান হ'ব 9 5 গুণ কিমান পালো আমি ইয়াতে 45 মানে আগতকে কিমান কমিলে এতিয়া আগতকে 11 কমিলে আগত কিমান আছিল ইয়াতে আমাৰ 56 আছিল হয় নে গতিকে আগতকে কিমান কমিলে 11 কমিলে গতিকে এটো যদি আমি 100% ইয়াতে পূৰণ কৰি দিও তেতিয়ালে আমি আনসাৰটো পাই যাম তো এইটো ধুনিয়াকে আপোনালোকে কাটকুটখিনি কৰি ল'ব ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু আপোনালোকে কিমান পাব সি নম্বৰ অপচনটো অৰ্থাৎ 19.64 কি হ'ব পাৰ্চেন্ট ইয়াৰে শুদ্ধ উত্তৰ হ'ব তো মই আশা কৰিছো ধুনিয়াকে আপোনালোকে বুজি পাইছে তো এবাৰ চাওকছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আমি আগবাঢ়িছো একেই ধৰণৰ প্ৰশ্ন ইয়াতে ইফ দা ৰেডিয়াস অফ এ সাৰ্কুল ইজ ইনক্ৰিজ বাই 15% দেন এৰিয়া উইল বি ইনক্ৰিজ মানে যদি এটা বৃত্তৰ যেটো ব্যাসাৰ্ধ সেই ব্যাসাৰ্ধডাল যদি আমাক কৈছে 15% বাঢ়ি যায় তেতিয়া হলে ইয়াৰে যেটো মানে ক্ষেত্ৰফলখিনি কিমান পাৰ্চেন্ট ইয়াতে মানে প্ৰভাৱ পৰিব আমাক হেতু দিছে মানে কিমান পাৰ্চেন্ট বাঢ়িব একচুয়ালি আমাক হেতুৱে কৈ দিছে গতিকে ইয়াতো আমি হেতুৱে কৰিব পাৰিম যে ৰেডিয়াসৰ ক্ষেত্ৰটো যেহেতু আমি ব্যাসাৰ্ধ পূৰণ কৰি কিনে আমি কি পাও ইয়াৰে যেটো ক্ষেত্ৰফল আমি হেতু পাও গতিকে 15% বাঢ়িছে 15% মানে কিমান হয় আমাৰ 20 ভাগৰ 3 হয় নে নহয় গতিকে আগতে যদি ব্যাসাৰ্ধ 20 আছিল এতিয়া মানে নতুন ব্যাসাৰ্ধ কিমান হল 23 হল ঠিক একেদৰে আগতো যদি 20% আছিল মানে 20 আছিল ৰেশিও তো এতিয়া নতুন কিমান হল ইয়াতে 23 হল গতিকে আমি ইয়াতে যদি কালি উলিও আগৰ কালি কিমান আছিল বৃত্তটোৰ 20 গুণ কিমান হ'ব ইয়াতে 400 হ'ব হয়নে আৰু বৰ্তমানৰ যেটো মানে ইয়াৰে হেই বৰ্তমানৰ যেটো ক্ষেত্ৰফল সেই বৰ্তমানৰ ক্ষেত্ৰফলটো কিমান হ'ব নিশ্চয় আপোনালোকে ইয়াতে গম পাইছে যে যদি আমি ইয়াতে কি কৰো এতিয়া 23 গুণ পূৰণ কৰো তেতিয়া হলে আমি উত্তৰটো পাই যাম গতিকে 23 গুণ কিমান হ'ব ইয়াতে 529 হ'ব হয় নে নহয় মানে এইটো আছিল প্ৰথমখিনি আছিল বৃত্তটোৰ আগৰ ক্ষেত্ৰফল আৰু সেকেন্ডটো এটো 529 টো আমি কি পালো বৃত্তটোৰ পিছৰ ক্ষেত্ৰফল গতিকে আগত আছিল আমাৰ 400 পিছত হৈছে কিমান আমাৰ 529 গতিকে আগতকে এতিয়া কিমান বাঢ়িছে 129 বাঢ়িছে 129 বাঢ়িছে কাটকে আগতে কিমান আছিল আমাৰ 400 আছিল গতিকে এইটো পাৰ্চেন্টেজত নিব লাগিলে কি কৰিব লাগে আমি 100% পূৰণ দিব লাগে 0.000 কাটিলো 4 ৰে 129ক আমি হৰণ কৰিলে কিমান পাম 32.25% পাই যাম তো এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ অৰ্থাৎ ইয়াতে কোড আছে এ নম্বৰ অপচনটো ইয়াৰে শুদ্ধ উত্তৰ তো বুজি পাইছে আপোনালোকে মই আশা কৰিছো ধুনিয়াকে সকলোৱে বুজি পাইছে তো এবাৰ আগবাঢ়িছো ইয়াৰে শেষৰটো প্ৰশ্নৰ মাজলৈ এইটোটো সাকসেসিভ লগাব পাৰি ইয়াতে কি কৈছে যে ইফ দা সাইড অফ এ স্কয়াৰ ইজ ইনক্ৰিজ বাই 50% দেন এৰিয়া উইল বি ইনক্ৰিজ মানে যদি এটা বৰ্গৰ যেটো বাহু হে বাহু যদি 50% বঢ়াই দিয়া হয় তেতিয়া হলে ইয়াৰ ক্ষেত্ৰফল কিমান বাঢ়িব তো 50% মানে কি হয় হাফ হয় সদায় ভগ্নাংশত মানে আগতে যদি বৰ্গটোৰ বাহু 2 আছিল এতিয়া বৰ্গটোৰ বাহু কিমান হল 2 কে 1 বাঢ়ি গল 3 হল তো সেকেন্ড টাইমো কি হ'ব 2 তো কোড যাব 3 হ'ব ইয়াতে সেকেন্ড টাইম মই কিয় লিখিছো যে যেতিয়া আমি বৰ্গৰ কালি উলিয়াও তেতিয়া হলে আমি কি কৰিব লাগে বাহু পূৰণ আমি বাহু কৰিব লাগে ঠিক একেদৰে আমি আগতে বৃত্তটোৰ ক্ষেত্ৰতো তেনেকুৱা কৰিছিলো বৃত্তৰ ক্ষেত্ৰত কি আছিল পাই r স্কয়াৰ মানে ৰেডিয়াস পূৰণ ৰেডিয়াস আমি তাত পূৰণ কৰিব লাগে ঠিক একেদৰে ইয়াতো বাহু পূৰণ বাহু তো প্ৰথমতে এবাৰ বাহু পূৰণ কৰিছো সেকেন্ড টাইম এবাৰ বাহু পূৰণ কৰিছো গতিকে দুবাৰ বাহু পূৰণ কৰিব লাগিব গতিকে আগতে যেটো বৰ্গটোৰ কালি আছিল হেতু কিমান আছিল 2 গুণ কিমান আছিল 4 আৰু এতিয়া বৰ্তমান বৰ্গটোৰ কালি কিমান হ'ব 3 গুণ 9 গতিকে আগতকে এতিয়া বৰ্গটোৰ কালি কিমান বাঢ়িলে আগতে আছিল আমাৰ 4 তো এতিয়া 4তকে কিমান বাঢ়িছে 4তকে 5 বাঢ়িছে গতিকে এইটো যদি আমি পাৰ্চেন্টেজত নিব লাগে 100% পূৰণ দিব লাগিব ইয়াৰ লগত হয় নে নহয় গতিকে ইয়াৰ লগত যদি 100% আমি পূৰণ দিও 4 ৰে 100 কিমান বাৰ যাব 25 বাৰ যাব 25 5 গুণ ইয়াতে কিমান হ'ব আমাৰ 125% হ'ব মানে যেটো ইয়াতে বৰ্গৰ কথা কৈছে সেই বৰ্গটোৰ যেটো ক্ষেত্ৰফল সেই ক্ষেত্ৰফলটো 125% কি হ'ব বৃদ্ধি হ'ব আগতকে যদি তাৰ মানে যেটো বাহু সেই বাহুটো যদি আমাৰ কি কৰি দিয়া হয় 50% বঢ়াই দিয়া হয় গতিকে মই আশা কৰিছো আপোনালোকে সকলোৱে ধুনিয়াকে আজিৰ ক্লাছটো বুজি পাইছে আৰু এনেকুৱা ধৰণে ভালো লাগিব আপোনালোকে ধুনিয়াকে ক্লাছসমূহ কৰি থাকিব কিবা নুবুজিলে আপোনালোকে জনাব কমেন্টৰ জৰিয়তে হলিও আৰু অহা কালিৰ ক্লাছতো আপোনালোকলৈ মই পাৰ্চেন্টেজৰ ইয়াতকে কিছু ওপৰৰ লেভেলৰ প্ৰশ্নসমূহ লৈ আহিম আৰু মাত্ৰ কেইটামান সেকেন্ডতে যাতে আপোনালোকে এনসাৰসমূহ কৰিব পাৰে তাৰ বাবে ধুনিয়া প্ৰচেছও আপোনালোকৰ মাজলৈ লৈ আহিম কোনো ধৰণৰ সূত্ৰ আপোনালোকে মুখস্থ ৰাখিব নালাগে গোটেইখিনি সূত্ৰ আপোনালোকে কেৱল এটা কনসেপ্টতে পাব আৰু সেইটো হৈছে পাৰ্চেন্টেজ টু ফ্ৰেকশন টেবুল হয়নে গতিকে যি সকলে টেবুলখন মুখস্থ কৰিব পাৰিছে অশেষ ধন্যবাদ তেখেতসকললৈ কিয়নো তেখেতসকলে যি কোনো কামে এতিয়া 10 সেকেন্ডৰ ভিতৰতে কৰিব পাৰিব তাৰ গ্যাৰান্টি লৈ কিনে মই ক'ব পাৰো হয়নে গতিকে ধুনিয়াকে প্ৰেক্টিস কৰক যদি কাৰোবাৰ মুখস্থ হোৱা নাই এতিয়া মুখস্থ কৰক আৰু
প্ৰতিদিনে ক্লাছসমূহ ধুনীয়াকৈ চাই থাকিব যদি বিশেষ অসুবিধা নহয় তেতিয়াহ'লে বাৰু প্ৰতিদিনে ক্লাছসমূহ আপোনালোকলৈ মই আগবঢ়াই থাকিম এটা কথা জনাওকছো আপোনালোকে যে এই যি যোৱা দুদিন মই আপোনালোকলৈ ক্লাছ দিয়া নাছিলোঁ মোৰ এই ক্লাছটো কোনে কোনে মিছ কৰিছিল জনাবছো আপোনালোকে সকলোৱে তেতিয়া গম পাম যে মোৰ ক্লাছটো আপোনালোকে ইমানজনে মিছ কৰিছিল ঠিক আছে গতিকে বন্ধুসকল এতিয়া সকলোকে এৰিছোঁ লগ পাম পুনৰ অন্য এটা নতুন আৰু একদমেই মজাদাৰ ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে আজি সকলোকে জনাইছোঁ বাই বাই জয় আই অসম